কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক। 1 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে এই ফেব্ৰুৱাৰী মাহত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি দেখিবলৈ পাব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকে ঘৰলৈ নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো নতুন বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব। আহক তেনেহ'লে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিব। ফেব্ৰুৱাৰী মাহত কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ভাল দিন আৰম্ভ হৈছে বুলি ক'ব পৰা যায়। বহু দিনৰ পৰা যদি আপোনালোকৰ কষ্ট চলি আছিল বা কৰ্মক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই যদি আপোনালোকৰ সমস্যা চলি আছিল, সেই সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। যদি বিবাহৰ কাৰণে আপোনালোকে সন্তানৰ কাৰণে সাজু হ'ব বিচাৰে তেনেহ'লে আপোনালোক সাজু হ'ব। মাথো অকণমান আপোনালোকে নজৰ ৰাখিব লাগিব। কোনো ক্ষেত্ৰত আপোনালোকে আগভাগ লোৱাৰ আগতেই দুই এবাৰ ভালকৈ ভবা গুণা কৰি লোৱাটো আপোনালোকৰ কাৰণে অতি শুভ হ'ব। কোনো ক্ষেত্ৰৰ পৰা আপোনালোকে ভাল ফল পাবলৈও সক্ষম হ'ব। অৰ্থৰ আয় বৃদ্ধি পাবলৈ ধৰিব, লগতে অৰ্থ আপোনালোকে ঘৰত জমাও কৰিব পাৰিব। যোন ফালৰ পৰা আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব সেইফালে আপোনালোকে অকণমান বেছিকৈ মনোযোগ দিব লাগিব এই ফেব্ৰুৱাৰী মাহত। নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব। নতুন প্ৰেমৰ সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব আৰু প্ৰেমৰ জীৱনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ব্যক্তিগত কামত আপোনালোকে হাত দিব বিচাৰিলে দিব পাৰিব বা ব্যক্তিগতভাৱে যদি কিবা কাম ডাঙৰকৈ আৰম্ভ কৰিব আপোনালোকে বিচাৰে তেনেহ'লে এই ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ মনা যায়। গোপনীয় কিছুমান কথা আপোনালোকে বেলেগক কোৱাৰ ফলত এই মাহত আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। উদ্যোগৰ লগত যদি জড়িত হ'ব বিচাৰে পাৰিব। ইয়াৰ পৰা আপোনালোকে ভাল ফলাফল লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যদি কামটো কৰিবৰ বাবে বেলেগৰ সহায় ল'ব বিচাৰে তেনেহ'লেও ল'ব পাৰিব। নতুন কাম আপোনালোকে হাতত ল'ব বিচাৰিলেও সুন্দৰভাৱে ল'ব পাৰিব। এই মাহটো আপোনালোকৰ জীৱন সংগীৰ লগত সৰু সুৰা খুটখাট লগাৰ সম্ভাৱনা আছে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো আপোনালোকে নতুনকৈ কিবা আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব। ইয়াৰ লগতে ভৱিষ্যতৰ কাৰণে যদি আপোনালোকে কিবা চিন্তা চৰ্চা কৰিব বিচাৰে তেনেহ'লেও এই ফেব্ৰুৱাৰী মাহতেই সুন্দৰভাৱে কৰিব পাৰিব। ভৱিষ্যতৰ কাৰণে যদি কিবা বস্তু গোটাই ৰাখিব বিচাৰে পাৰিব আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰি কিবা কাম হাতত ল'লে সেই পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। মানসিক চাপ হ্ৰাস পাবলৈ ধৰিব আপোনালোকৰ আৰু মনত এক নতুন উদ্যম দেখিবলৈ পোৱা যাব। যিকোনো নতুন পৰিকল্পনা আৰম্ভ হ'ব আপোনালোকৰ মনত আৰু সেই পৰিকল্পনা আপোনালোকে অকণমান চেষ্টা কৰিলে সকলোবোৰ পূৰ্ণ কৰি ল'ব পৰা সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰোবাক কথা কওঁতে এই মাহত আপোনালোকে অলপ সংযম হ'ব লাগিব। পৰাপক্ষত কাৰোকে বেয়া ব্যৱহাৰ নকৰাটো মংগলময়। কাৰোবাক যদি বেয়া ব্যৱহাৰ কৰিব লগাও হয় তেনেহ'লে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। আপোনালোকৰ সাহস বৃদ্ধি পাবলৈ ধৰিব আৰু সেই সাহসৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব। কিবা যদি পুৰস্কাৰৰ কামত আপোনালোকে হাত দিয়ে তেনেহ'লে পুৰস্কাৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আগৰ মাহৰ তুলনাত এই মাহটো আপোনালোকৰ আৰু অধিক উন্নত হৈ পৰা দেখিবলৈ পোৱা যায়। বেলেগৰ লগত নিজকে তুলনা কৰি নাচাই নিজৰ কৰ্মত আপোনালোকে মন দিবলৈ চেষ্টা কৰিব। অকণমান চেষ্টা কৰিব এই মাহত, তেতিয়া বৈবাহিক জীৱনত আৰু অধিক উন্নত লাভ কৰিব পাৰিব আপোনালোকে। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো ইমান বেয়া দেখিবলৈ পোৱা নাযায়। কোনো কাম যদি আপোনালোকে হাতত লয় সেই কাম কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। মাথো চাব যে সেই কামটো কৰাৰ আগত দুই এবাৰ ভালকৈ ভবা গুণা। চৰকাৰী চাকৰি কৰা লোকসকলৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পইচাৰ কাৰণে ইমান কষ্ট নহ'ব আপোনালোকৰ, কিন্তু ঘৰৰ পৰিৱেশ কোনো লোকে বিনষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। ঘৰৰ বাহিৰৰ মানুহে আহি যাতে ঘৰৰ পৰিৱেশ অশান্তি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। নিজক নিৰন্তৰ ৰাখি আপোনালোকে চলিলে আপোনালোকৰ গোটেই মাহটো সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পাব। ভাল পৰিৱৰ্তন আপোনালোকৰ জীৱনলৈ আহিব আৰু গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আৰু শনি আৰু শুক্ৰ শুভ গ্ৰহত থকাৰ ফলত আপোনালোকে যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব।
বিশেষকৈ মহিলাসকলৰ কাৰণে এই ফেব্ৰুৱাৰী মাহটো অত্যন্ত শুভ হ'ব। ফেব্ৰুৱাৰী মাহত মহিলাসকলে যিকোনো কাম হাতত ল'লে সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ পৰা ভাল সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। হাতত লোৱা কাম কৰাৰ ক্ষেত্ৰত বন্ধুবৰ্গ বা আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰিব আৰু কৰ্মস্থানতো সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। জীৱন সংগীৰ লগত সৰু সুৰা খুটখাট থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। আপোনালোকক নিজকে অলপ বেছি ব্যস্ত কৰি এই মাহত ৰাখিবলৈ চেষ্টা নকৰিব। অকণমান সময় ঘৰতো দিবলৈ চেষ্টা কৰিব। নিজকে যদি বেছিকৈ কামত ব্যস্ত কৰি ৰাখে, ঘৰত সময় নিদিয়ে, তেনেহ'লে ঘৰৰ পৰিৱেশ বেয়া হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আত্মীয়ৰ পৰা আপোনালোকে কিবা এটা বস্তু নতুনকৈ শিকিব পাৰিব আৰু যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। কিছুমান কৰ্মত আপোনালোকে উপকৃত লাভ কৰিব পাৰিব আৰু কিছুমান কৰ্মত আপোনালোকৰ নিজৰ ইচ্ছাৰ বাহিৰেও বেছি উন্নতি কৰা দেখিবলৈ পোৱা যাব। পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব আৰু পইচা এই মাহত আপোনালোকৰ জমাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। কিবা ক্ষেত্ৰত লেনদেন কৰিব বিচাৰিলে অলপ সাৱধান কিন্তু আপোনালোকে এই মাহত হ'ব লাগিব। টকা পইচা কাৰোবাক দিয়াৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত আপোনালোকে যদি লেনদেন কৰিব বিচাৰে তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰত পইচা হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই মাহত। সেইকাৰণে পইচা থওঁতে বা পইচা লওঁতে খুব সাৱধান হ'ব লাগিব আপোনালোক। সৰু সুৰা ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো অতিশয় শুভ বুলি ক'ব পৰা যায়। ডাঙৰ ব্যৱসায়তকৈ সৰু সুৰা ব্যৱসায় কৰা লোকসকলে বেছি উন্নতি কৰিব পাৰিব এই মাহত। প্ৰতিযোগিতামূলক কামত আপোনালোকে আগুৱাই যাব পাৰিব আৰু আপোনালোকে নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। কৰ্মস্থানত আপোনালোকৰ নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিবলৈ চেষ্টা কৰিব। সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকে কৰ্মস্থানৰ সকলোকে। মানসিক ক্ষেত্ৰত আপোনালোকৰ অশান্তি দূৰ হৈ পৰিবলৈ ধৰিব আৰু ঘৰত এক নতুন আনন্দময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও ঠিকাটুকলি কৰা লোকসকলৰ ঘৰলৈ নতুন ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব যদিও ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ এনেধৰণে পাৰ হ'ব। ইয়াৰ বাহিৰেও শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ চিত্ৰশিল্পী সাহিত্যিকসকলৰ মান সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ নতুন প্ৰেমৰ কাহিনী নতুনভাৱে অধ্যায়ভাৱে আৰম্ভ হোৱা দেখিবলৈ পোৱা যাব। প্ৰাপ্য লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনালোকে পৰস্পৰে পৰস্পৰক ভালদৰে বুজি পাবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰেও প্ৰেম বিবাহৰ কিন্তু যোগো দেখিবলৈ পোৱা যায়। নতুনকৈ পৰিযোজনা আপোনালোকে কৰিব বিচাৰিলেও সুন্দৰভাৱে কৰিব পাৰিব। কিবা যদি মেগাজিনত আপোনালোকে লিখা মেলা কৰিব বিচাৰে কৰিব পাৰিব আৰু নতুনকৈ কিবা আপোনালোকে স্মৰণিকা আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। মন মগজুৰ পৰা আপোনালোকে বেয়া চিন্তা এই মাহত ত্যাগ কৰাটো উচিত। বেলেগৰ বেয়া যদি চিন্তা কৰে তেনেহ'লে আপোনালোকৰ এই মাহত নিজৰে ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। জীৱন সংগীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান কিন্তু লক্ষ্য ৰাখিব লাগিব। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যদি অকণমান লক্ষ্য ৰাখে তেনেহ'লে স্বাস্থ্য উন্নত হ'ব আৰু ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত আনন্দময় পৰিৱেশ বৃদ্ধি পাবলৈ ধৰিব। আপুনি টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত ভালকৈ চিন্তা কৰিব লাগিব। এই ক্ষেত্ৰত কাৰোবাক যদি আপোনালোকে কিবা সহায় কৰিব বিচাৰে এনেই তেনেহ'লে সহায় কৰিব পাৰিব, কিন্তু টকা পইচাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। কিবা যদি আগৰ পৰাই আপোনালোকে পৰিকল্পনা কৰি থৈছিল সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহে সহায় কৰাৰ উপৰিও গুৰুস্থানীয় ব্যক্তিৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত ঘৰত অৰ্থহাৰ বাট মুকলি হৈ পৰিব, লগতে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। জীৱনত চলি থকা সমস্যাবোৰ সমাধান কৰি ল'ব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত আপোনালোকে কথা কওঁতে সাৱধান হ'ব লাগিব। সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰো প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। জ্ঞান বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। তথাপিও কোনো লোকে যাতে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছতে ক'ব লাগিব যে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে আৰ্থিক ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। কঠিন কিছুমান কাম আপোনালোকে কৰিবলৈ এৰি দিয়াটোৱেই মংগলময় হ'ব। কিছুমান কাম যদি আপোনালোকে অকলে কৰিব নোৱাৰে সেই কাম
আপোনালোকে এৰি দিব যদি জোৰ কৰি সেই কাম কৰে তেনেহ'লে সেই কাম যিমান ভাল হ'ব বুলি আপোনালোকে ভাবিব তাতকৈ বেছি বেয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব ইয়াৰ বিপৰীতে আপোনালোকে যদি কিছুমান কাম কৰে আৰু সেই কামত যদি সহায় সহযোগিতা আনৰ পৰা পায় তেনেহ'লে সেই কাম সুচাৰুভাৱে হৈ পৰিব আৰু সেই কামৰ পৰা ভাল ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যায় কিন্তু ইমান নিশ্চিত নহ'ব আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু এই মাহত আপোনালোকে অৰ্থৰ ক্ষেত্ৰত আপোনালোকে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আহক তেনেহ'লে এই মাহৰ সম্পূৰ্ণ বিৱৰণৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 2 শুভ ৰং হ'ব পাতল নীলা আৰু সোমথিৰা স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূলতাৰ আছে যদিও খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতাও অৱলম্বন কৰি চলিব লাগিব তেতিয়াহে সুন্দৰভাৱে আপোনালোকৰ পাৰ হ'ব ধন সম্পত্তিৰ ক্ষেত্ৰত উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু ধন জমা হ'বলৈ ধৰিব বিনিয়োগ কৰিব বিচাৰিলে চাই চিতি বিনিয়োগো কৰিব পাৰিব পৰিয়ালৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব সহায় সহযোগিতা বৃদ্ধি পাবলৈ ধৰিব আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব নতুন প্ৰেমৰ প্ৰস্তাৱ লাভ কৰিব বা নতুনকৈ প্ৰেমত পৰাৰ সম্ভাৱনা আছে আপোনালোকৰ চৰকাৰী চাকৰি কৰা লোকসকলৰ কাৰণে অনুকূল হ'ব বা চাকৰি বাকৰি বিচাৰি থকা লোকসকলৰ কাৰণেও এই ফেব্ৰুৱাৰী মাহটো অত্যন্ত শুভ হ'ব বুলি ক'ব পৰা যায় জীৱনসংগীৰ লগত সৰু সুৰা খুটখাট থাকিলেও ইমান চিন্তাৰ কাৰণ নাই হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ নমস্কাৰ